দাদাজনৰ বেংক সেটআপ কৰা হৈ আছে মানে এই যে হৈ আছে কৰি আছো মানে কিমান দিনৰ পৰা ট্ৰাই কৰিছো বেংক সেটআপ কৰিবৰ কাৰণে মই এইটো 2 মাহৰ পৰা ট্ৰাই কৰি আছো কিন্তু নোৱাৰিল কনফিউজিং হৈ যাওঁ মাজে মাজে সেইকাৰণে ভাবিলো যে আপোনাৰ ওচৰত আহিম আপোনাৰ ভিডিঅ' তা আজি তো ইয়াত কৰি আছো ইয়াত হৈ আছে মানে হৈ যাব আৰু হৈ গ'লে ভাল হ'ব সেইকাৰণে আপোনাৰ ইয়াতে আহিছো মই আৰু ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ এনে অভয়পুৰী ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট তো বুজি পালে এই দাদাজনে মানে বেংক সেটআপ কৰিবৰ কাৰণে বহুত ট্ৰাই কৰিছে 2 মাহ 3 মাহ হৈ গ'ল কিন্তু কৰিও পৰা নাছিল ইয়াত আহি গ'ল এতিয়া এই যে মই কৰি আছো চাক ফিনিশিং মই কৰি আছো ঠিক আছে তে কৰা হলে কেনেকুৱা লাগিব ভাল লাগিব বহুত ভাল লাগিব মোৰ ভিডিঅ' ক'ত দেখা পাইছে আপুনি আপোনাৰ ভিডিঅ' মই ফেচবুকতো দেখা পাইছো এবং ইউটিউবতো দেখা পাইছো তে এতিয়া মই চাক এই দাদাৰ এইটো প্ৰফাইলটো মই কি কৰিম এখিনি কৰি আছো ঠিক আছে লাষ্ট ফিনিশিং কৰি আছো বেংক সেটআপ মানে কৰিও পৰা নাছিল মই কেনেকৈ কৰি আছো দেখা পাইছে ইয়াত এটা কি হৈছে জানে এই নামটো দেখা পাইছে নামটো মজিবৰ ৰহমান ভুলকে দিছে ইয়াত মানে হৈছে এই নামটো মই শুদ্ধ কৰি দিম দেখা পাইছে এটা নামটো আপুনি কি দিছে নামটো মজিবৰ ৰহমান মজিবৰ দুটা মানে আপোনাৰ এইটো ঠিক কৰি দিম এতিয়া বুজিছে এইটো যিটো প্ৰব্লেম যিবিলাক হৈ আছে এই নামটো বেলেগ ডাবল দেখা পাইছে এইবিলাক বুজিছে এইবিলাক ঠিক কৰিম গতিকে আপোনাক মই ভিডিঅ'টো এনেকৈ মই নেদেখাওঁ পিছত আপোনাক মই আৰু এটা বেলেগ ভিডিঅ'ত এই নামটো কেনেকৈ ঠিক কৰিব লাগে মই ভিডিঅ' বনাই দিম আৰু মোৰ ভিডিঅ' বনাই আছে অলৰেডি বুজি পালে ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি থৈ দিব